হেল্ল' ফ্ৰেণ্ডছ, বৰ্তমান সময়ত আপোনালোক সকলোৱে চাগে চেৰাম ব্যৱহাৰ কৰে নহয় জানো? আৰু চেৰামে কি কৰে বহুতে নিশ্চয় জানে আৰু মই বিশেষভাৱে নকওঁ। চেৰামে আমাৰ স্কিনখন গ্ল' অনাত সহায় কৰে, লগতে হাইড্ৰেট কৰি ৰখাত সহায় কৰে, লগতে যিবিলাকৰ স্কিনখনত প্ৰব্লেমছ থাকে, পিগমেণ্টেশ্যন হওক বা ডাৰ্ক স্পট হওক, সেইখিনি লাহে লাহে ৰিডিউচ কৰাত সহায় কৰে। আৰু বৰ্তমান সময়ত হয়তো সকলোৱে ব্যৱহাৰ কৰে এটা চেৰাম মাৰ্কেটৰ পৰা কিনি আনি হ'লেও, কিন্তু আপোনালোকে জানেনে আপোনালোকৰ স্কিনখনৰ কাৰণে কোনটো চেৰাম উপযোগী হয়, আৰু স্কিনখনৰ প্ৰব্লেমছ অনুসৰি, স্কিনখনৰ টাইপ অনুসৰি আপোনালোকৰ কাৰণে কোনটো মানে বহুত বেছি উপযুক্ত এটা চেৰাম হয়তো নিশ্চয় বহুতে নাজানে, কাৰণ বহুতে যি দেখে সেইটোকে কিনি লৈ লয়। একচুৱেলি চেৰামত সকলোৰে প্ৰব্লেমছ আৰু স্কিন টাইপ লৈ বেলেগ বেলেগ ইনগ্ৰিডিয়েণ্টছ তাত থাকে। বিশেষকৈ চেৰামত হাইলুৰনিক এচিড, ভিটামিন চি ইত্যাদি থাকে, আৰু সকলোৱে চাগে নিজৰ স্কিনখনক লৈ বেলেগ বেলেগ ধৰণৰ চেৰাম ইউজ কৰে, আৰু বহুতে হয়তো গম নাপায় যে কোনটো ইউজ কৰিম বা কোনটো নকৰিম, কনফিউজত থাকে। আৰু তেনেধৰণে বহুতে অৰ্ডাৰ কৰে বা মাৰ্কেটৰ পৰা আনি হ'লেও ব্যৱহাৰ কৰে, য'ত নেকি তেওঁলোকে ৰিজাল্ট নাপায়। আৰু আমাৰ চেৰাম ইউজ কৰাৰ লগে লগে আমাৰ স্কিনখন বহুত বেছি পৰিমাণে ভাল হৈ থাকে। আৰু যদিহে আপোনালোকে তেনেকুৱা ধৰণৰ চেৰাম এটা উপযুক্ত, আপোনালোকৰ স্কিনখনক লৈ উপযুক্ত চেৰাম এটা বিচাৰি পোৱা নাই, তেনেহ'লে আপুনি মোৰ লগত যোগাযোগ কৰিব পাৰে। মই আপোনালোকৰ স্কিনখন কনচাল্ট কৰি আপোনালোকৰ স্কিনখনৰ উপযুক্ত হোৱাকৈ এটা চেৰাম আপোনালোকৰ বাবে আগবঢ়াম। আৰু আপোনালোকে যদি বিচাৰে তেনেহ'লে মোক যোগাযোগ কৰিব। ধন্যবাদ।